নমস্কাৰ আজি 25 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক উচ্ছেদ কৰি ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে কচুতলিৰ পাৰ্শ্বৱৰ্তী এলেকাত পুনৰ চলিল উচ্ছেদ অভিযান প্ৰায় 150টা পৰিয়ালৰ ঘৰত চলিল বুলডোজাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া মুছলমানক টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি গাড়ীখন দখল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰ্যায়ত যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুছলমান সংগঠনে কৈছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখন দখল কৰি ৰাখিবলৈ যিকোনো পৰ্যায়ত নামিব পাৰে মুছলমানক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই হিন্দুসকলক আকৰ্ষণ কৰিব বিচাৰিছে ম্যাদী পট্টাৰ ভূমিত থকাজন বেদখলকাৰী কেনেকৈ হ'ল এতিয়া প্ৰশ্ন কৰা হৈছে পুনৰ উচ্ছেদ চলিল সোণাপুৰৰ কচুতলিৰ পথাৰত এসপ্তাহৰ ভিতৰত 450ৰ পৰা 500 বিঘা বেদখলকাৰীক উচ্ছেদ কৰাৰ লক্ষ্যৰে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনে টাৰ্গেট কৰিছে জনজাতীয় অবেষ্টনীত ম্যাদী পট্টাৰ ভূমিত বসবাস কৰা লোকক নৰেন্দ্ৰ মোদী আদানীৰ এজেণ্ট আদানীৰ বাবে যিকোনো পৰ্যায়ত নামিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমে নৰেন্দ্ৰ মোদীয়ে বিভিন্ন দেশ ভ্ৰমণ কৰে তাৰ কেইদিনমানৰ পিছতেই আদানীয়ে সেই দেশতেই ডাঙৰ প্ৰজেক্ট লাভ কৰে নৰেন্দ্ৰ মোদীক লৈ এবাৰ সৰব হৈ পৰিছে কংগ্ৰেছে কৈছে নৰেন্দ্ৰ মোদীয়ে কৰা ভ্ৰমণৰ তথ্য আৰু আদানীয়ে লাভ কৰা সেই সুবিধাসমূহৰ কথা আপোনালোকে জানিব লাগিব এক নম্বৰ বাংলাদেশ জুন 2015 চনত বাংলাদেশ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় 2015 চনত আগষ্ট মাহত আদানীয়ে বাংলাদেশক বিদ্যুৎ যোগানৰ চুক্তি নিশ্চিত কৰে মালয়েছিয়া 2017 চনৰ মাৰ্চ মাহত নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় 2017 চনৰ এপ্ৰিল মাহত আদানীয়ে মালয়েছিয়াৰ এটা মেগা কন্টেইনাৰ বন্দৰ প্ৰকল্পৰ সৈতে জড়িত চুক্তিত স্বাক্ষৰ কৰে ইজৰাইল 2018 চনৰ জানুৱাৰী মাহত ইজৰাইল ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে 2018 চনৰ ডিসেম্বৰ মাহত আদানীয়ে ইজৰাইলৰ এটা কোম্পানীৰ সহযোগত সামৰিক ড্ৰোন নিৰ্মাণৰ কাম আৰম্ভ কৰে সিংগাপুৰ জুন 2018 নৰেন্দ্ৰ মোদীয়ে সিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল জুলাই 2018 সিংগাপুৰৰ এটা কোম্পানীয়ে আদানী বন্দৰত 1000 কোটি টকা বিনিয়োগ কৰে শ্ৰীলংকা ফেব্ৰুৱাৰী 2020 নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় জুলাই 2020 শ্ৰীলংকাত বন্দৰ পৰিচালনাৰ বাবে আদানীৰ চুক্তি সন্দৰ্ভত খবৰ ওলাইছিল নেপাল 2023 চনৰ জুন নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হৈছিল 2024 চনৰ জানুৱাৰী মাহত নেপাল চৰকাৰে ঘোষণা কৰে যে আদানীয়ে ইয়াত বিমানবন্দৰ নিৰ্মাণ কৰিব পৰিচালনা কৰিব আৰু ৰাজহুৱা খণ্ডত বিনিয়োগ কৰিব তানজানিয়া 2023 চনৰ অক্টোবৰ মাহত নৰেন্দ্ৰ মোদীয়ে তানজানিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হয় 2024 চনৰ মে মাহত আদানীয়ে দাৰ এছ সালাম বন্দৰৰ কন্টেইনাৰ টাৰ্মিনেল 2 30 বছৰৰ বাবে পৰিচালনাৰ চুক্তি লাভ কৰে কেনিয়া 2023 চনৰ ডিসেম্বৰ মাহত নৰেন্দ্ৰ মোদীয়ে কেনিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হয় 2024 চনৰ জুন মাহত আদানীক নাইৰোবি বিমানবন্দৰৰ চুক্তি লাভ কৰা হয় ভিয়েটনাম 2024 চনৰ জুলাই নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল 2024 চনৰ জুলাই মাহত ভিয়েটনাম চৰকাৰৰ মতে আদানী গ্ৰুপে ভিয়েটনামৰ বিমানবন্দৰত বিনিয়োগ কৰিব অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কেবিনেট বৈঠকত অসমৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় 3 লাখতকৈও অধিক নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাইকেল চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিৰবিচ্ছিন্ন শৈক্ষিক কাৰ্যপ্ৰণালী আজাৰা কামাখ্যা অংশত ৰেলৱে নেটৱৰ্কৰ সম্প্ৰসাৰণ
বেতন স্কেলৰ বৈষম্য দূৰীকৰণ আদি হৈছে বৈঠকত গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য সিদ্ধান্ত। কেবিনেটৰ প্ৰথম সিদ্ধান্ত, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চাইকেল। বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবলৈ আৰু মাধ্যমিক পৰ্যায়ত বিদ্যালয় এৰা কাৰ্যৰ প্ৰতিৰোধক হিচাপে কাম কৰিবলৈ কেবিনেটে 2024-25 বৰ্ষৰ বাবে চৰকাৰী প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনাইছে। আঁচনিখনৰ অধীনত ৰাজ্যৰ 3,23,640 জন ছাত্ৰ ছাত্ৰীৰ চাইকেলৰ বাবে 148.55 কোটি টকা বিত্তীয় অনুমোদন জনোৱা হৈছে। চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিৰবিচ্ছিন্ন শৈক্ষিক কাৰ্যপ্ৰণালী। কেবিনেটে অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক্স 3F বিধিৰ অধীনত বিদ্যমান খালী পদসমূহৰ বিপৰীতে 451 অংশকালীন ফেকাল্টিৰ পুনৰ নিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্তই চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকৰ প্ৰতিটো শাখাত নিৰবিচ্ছিন্ন শৈক্ষিক পাঠদান আৰু অন্যান্য সম্পৰ্কিত কাৰ্যপ্ৰণালী নিশ্চিত কৰিব। আজাৰা কামাখ্যা অংশত ৰেলপথ 2 লাইনযুক্ত কৰাৰ পদক্ষেপ। অঞ্চলটোত ৰেলৱে নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু স্থানীয় যুৱক যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে কেবিনেটে আজাৰা কামাখ্যা অংশত 2 লাইনযুক্ত ৰেলপথ নিৰ্মাণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পক্ষত 8 বিঘা চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ পক্ষত অনুমোদন জনায়। কেবিনেট বৈঠকৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বেতন স্কেলৰ বৈষম্য দূৰীকৰণ। কেবিনেটে অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনত কম্পিউটাৰ গ্ৰেড 2, গ্ৰেড 1 আৰু মুখ্য কম্পিউটাৰ পদৰ পৰা বেতন স্কেলৰ বিসংগতি আঁতৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্তই অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনৰ কম্পিউটাৰ আৰু ট্ৰেভাৰ্চাৰৰ কেডাৰৰ মাজত কামৰ একে প্ৰকৃতি আৰু অন্যান্য কাৰিকৰী অৰ্হতাৰ কথা বিবেচনা কৰি গ্ৰেড পেৰ দীৰ্ঘদিনীয়া অমীমাংসিত বৈষম্য আঁতৰ কৰিব। পলিটেকনিকৰ জৰিয়তে কাৰিকৰী শিক্ষা বৃদ্ধিকৰণ। শিক্ষাৰ্থীসকলৰ মাজত কাৰিকৰী দক্ষতা বিকাশৰ লক্ষ্য বান্ধি হাজো, মাজুলী আৰু টিংখঙত 3খন নতুন পলিটেকনিক স্থাপন কৰা হ'ব। কেবিনেটে প্ৰস্তাৱিত পলিটেকনিক নিৰ্মাণৰ হেতু 150 কোটি টকাৰ প্ৰশাসনিক অনুমোদনক পুনৰ বৈধকৰণৰ বাবে অনুমোদন জনাইছে। কেবিনেটৰ আন এটা সিদ্ধান্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত শিক্ষকৰ দৰমহা। কাৰ্বি আংলঙত শিক্ষাৰ্থীসকলৰ শিক্ষা প্ৰদানৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ হেতু কেবিনেটে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত 131 গৰাকী শিক্ষকক দৰমহা পৰিশোধৰ অনুমোদন জনাইছে। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্লোগান দিয়া বিজেপিৰ ৰাজ্যিক নেতা প্ৰবঞ্চনাৰ গোচৰত জড়িত আসীম কুমাৰ দাস নামৰ বিজেপিৰ ৰাজ্যিক নেতা এতিয়া প্ৰবঞ্চনাৰ সৈতে জড়িত হৈ পৰিছে। কেনেকৈ দুৰ্নীতিৰ প্ৰতি সহনশীলতাৰ শ্লোগান দিছিল সকলোৱে অসমবাসীয়ে দেখিছে, কিন্তু তেনে সময়তে আন এটা দুৰ্নীতিৰ প্ৰবঞ্চক জড়িত হৈ পৰিছে বিজেপিৰ ভিতৰ চৰাত। গতিকে কেনেকৈ অসমক দুৰ্নীতিমুক্ত প্ৰবঞ্চনামুক্ত অসম গঢ়িব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। অমিত শ্বাহৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী মন্তব্যৰ তীব্ৰ প্ৰতিবাদ বাংলাদেশৰ। ৰাজনীতিকক আপত্তিজনক মন্তব্যৰ পৰা বিৰত থাকিবলৈ কেন্দ্ৰক আহ্বান বাংলাদেশৰ। ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ ওচৰত বাংলাদেশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ প্ৰতিবাদ। বিজেপিক চূড়ান্ত অপমান নীতিশ কুমাৰৰ। বিভাগীয় মন্ত্ৰীকে নামাতিলে পৰ্যালোচনা সভালৈ। অকলেই নিজক সাজু কৰিছে নীতিশ কুমাৰে। শীঘ্ৰেই পাল্টি মাৰিবলৈ সাজু পল্টুৰাম। গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত NSUৰ বৃহৎ জয়। সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ 11টা পদত NSUৰ প্ৰাৰ্থীৰ জয়। স্মাৰ্ট মিটাৰক লৈ মন্তব্য কৰিছে অভিনেত্ৰী দীপলিনা ডেকাই। দীপলিনা ডেকাই কৈছে, স্মাৰ্ট মিটাৰক লৈ প্ৰত্যেকে প্ৰশ্ন কৰিছে, এই ক্ষেত্ৰত চৰকাৰে মনোযোগ দিয়া উচিত। বৰ্তমান সময়ত আগত যিমান বিল আহিছিল তাতকৈ 2 গুণ 3 গুণকৈ বেছি বিল আহি আছে।
সেয়া সত্য কথা গতিকে চৰকাৰে বিবেচনা কৰক অসমৰ জনসাধাৰণে অসম চৰকাৰ বনাইছে অসমৰ চৰকাৰৰ সকলো বিষয় ববিয়াই ৰাইজৰ টেক্সৰ পইচাৰে দৰমহা পাই আছে অসম চৰকাৰে অসমৰ জনসাধাৰণৰ কথা চিন্তা কৰিব লাগিব দীপ্তিনা ডেকাই কৈছে যে স্মাৰ্ট মিটাৰক লৈ প্ৰত্যেকই প্ৰশ্ন কৰি আছে গতিকে চৰকাৰে মানুহৰ মনোযোগ দিয়া উচিত চৰকাৰে মনোযোগ দিলেহে অসমৰ জনতাই ৰেহাই পাব গোলাঘাট বাণিজ্য মহাবিদ্যালয়লৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি বিশ্ববিদ্যালয় অনুদান আয়োগে দিলে এই স্বীকৃতি পত্নীক মাতি দি গাদী হেৰুৱাব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ অনুমতি উচ্চ ন্যায়ালয়ৰ এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো এইবাৰ নিজৰ পত্নীক মাতি দি হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীৰ পদ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয় সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও পত্নীক বিভিন্ন সুযোগ সুবিধা দি সৰব হৈ পৰিছে এতিয়া বিভিন্ন দল সংগঠন যাৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে যি ব্যৱস্থা উচ্চ ন্যায়ালয়ে কৰিছে একেই ব্যৱস্থা অসমৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিব লাগে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে কংগনা ৰাণাৱত মূৰ্খ পুনৰ বিতৰ্কত কংগনা ৰাণাৱতক মূৰ্খ আখ্যা দিছে কংগ্ৰেছে বিতৰ্কিত মন্তব্যৰে পুনৰ শিৰোনাম দখল কৰিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱত এবাৰ কংগ্ৰেছ সভাপতি সোনিয়া গান্ধী আৰু হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি লৈছে কংগনাই অৱশ্যে কৰ্ণাটক অবুদ্ধিমান আখ্যা দিছে কংগনা ৰাণাৱতক অবুদ্ধিমান আখ্যা দিছে কংগ্ৰেছে হিমাচল প্ৰদেশৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে কয় কংগনাই যদি নিজৰ বক্তব্য প্ৰত্যাহাৰ নকৰে তেন্তে আমি মানহানিৰ গোচৰ ৰুজু কৰিম কি ভিত্তিত তেওঁ এনে মন্তব্য দিছে সোনিয়াৰ দৰে শীৰ্ষ নেতাৰ বিৰুদ্ধে কংগনাই এনে মন্তব্য কৰাটো অতি দুৰ্ভাগ্যজনক তেওঁ আৰু লগতে কয় কংগনাই মূৰ্খৰ দৰে বক্তব্য দিছে যে উন্নয়নৰ বাবে কেন্দ্ৰ বা ৰাজ্যৰ পুঁজিৰ পৰা ধন সোনিয়া গান্ধীক দিয়া হৈছে মই তেওঁক প্ৰত্যাহ্বান জনাইছো যে সোনিয়া গান্ধীক 1 টকাও দিয়া হৈছে বুলি প্ৰমাণ দিয়ক এনে ভিত্তিহীন অভিযোগৰ বাবে ক্ষমা খুজিব লাগে কংগনা ৰাণাৱত প্ৰসংগক্ৰমে দেওবাৰে কংগনাই কৈছিল যে দুৰ্যোগ আৰু কংগ্ৰেছৰ হিমাচল প্ৰদেশক দশক পিছুৱাই নিছে মই ৰাইজক এই চৰকাৰক উৎখাত কৰিবলৈ আহ্বান জনাইছো কেন্দ্ৰীয় চৰকাৰে যদি সাহায্য পুঁজি দিয়ে তেন্তে হিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যাব লাগে কিন্তু সকলোৱে জানে ইয়া সোনিয়া ৰিলিফ ফাণ্ডলৈ যায় এনে বিতৰ্কিত মন্তব্য কৰি এতিয়া বিতৰ্কত পৰিছে কংগনা ৰাণাৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুগলুগী কাণ্ড কিয় OMR চিটত পৰীক্ষাৰ্থীৰ নাম ফটো কিয় ব্যৱহাৰ কৰা হ'ল কেনে ভয়ংকৰ কথা হ'ব পাৰে সঁচাকৈ নিকাহ হ'বনে প্ৰাৰ্থীজনৰ ব্যক্তিগত তথ্য প্ৰাৰ্থীজন কোন জাতি সম্প্ৰদায়ৰ জানিব বহি নিৰীক্ষকে তাৰ পাছত যদি সেই প্ৰাৰ্থীজনক উচিত নম্বৰ দিয়া নহয় তেনেহলে কি হ'ব আসলতে হিমন্ত বিশ্ব শৰ্মাই টুগলুগী নীতি আৰম্ভ কৰিছে নেকি প্ৰশ্ন কৰিছে প্ৰৱেশ পত্ৰত পৰীক্ষাৰ্থীৰ ফটো থাকে বুলি শুনিছো কিন্তু নিযুক্তি পৰীক্ষাৰ OMR চিটতো ফটো থাকেনে ই কেনে কথা কেনে কাণ্ড কেনে ভয়ংকৰ কথা বা কাণ্ড হ'ব পাৰে ইয়া প্ৰথমতে এটা কথা উল্লেখ কৰি থওঁ OMR চিটত ফটো নাম থকাৰ লগে লগে মেচিনত নম্বৰ দিয়া বিষয়জনৰ হাতলৈ গুচি যাব প্ৰাৰ্থীজনৰ ব্যক্তিগত তথ্য প্ৰাৰ্থীজন কোন জাতি সম্প্ৰদায়ৰ উজনি নে নামনিৰ সকলো গম পাব বহি পৰীক্ষা নিৰীক্ষকে এই বিস্ফোৰক অভিযোগ তুলিছে ফাইট এগেইনষ্ট ইনজাস্টিস অফ APSC সংগঠনটোৰ এডমিন মানস প্ৰতিম বৰুৱাই কৈছে যিকোনো এটা পৰীক্ষাত এটেন্ডেন্স সিট তথা উপস্থিতিৰ তথ্য সংগ্ৰহৰ এখন নথি থাকে এই নথিত মূলত দুটা বস্তু থাকে ইয়াৰে এটা হৈছে প্ৰাৰ্থীজনৰ স্বাক্ষৰ আৰু আনটো হৈছে প্ৰাৰ্থীজনৰ ফটোখন UPSCৰ পৰা আৰম্ভ কৰি যিমান প্ৰতিযোগিতামূলক পৰীক্ষা হয় সকলোতে উল্লেখিত ধৰণৰ এটেন্ডেন্স সিটৰ ব্যৱস্থা থাকে কিন্তু এটেন্ডেন্স সিটত এই তথ্যখিনি থকাৰ পাছতো প্ৰাৰ্থীৰ নাম ৰোল নম্বৰ ফটো এই তিনিটা বস্তু সম্বলিত এখন
পাৰ্চনেলাইজ OMR চিট শেহতীয়া ADRE পৰীক্ষা দিয়া দেখিবলৈ পোৱা গ'ল, যিটো অতি সন্দেহজনক। কিয় সন্দেহজনক? মানস প্ৰতিম বৰুৱাৰ মতে এটা পৰীক্ষাৰ স্বচ্ছতাৰ কথা চিন্তা কৰিয়ে OMR চিটৰ পৰা উচ্চ ৰখা হয়, কিয়নো প্ৰাৰ্থীজনৰ নামটোৰ দ্বাৰাই তেওঁ পূব নে পশ্চিম অসমৰ, তেওঁৰ জাতিগত পৰিচয় কি হ'ব, তেওঁৰ সম্প্ৰদায় কি আদি বহুখিনি কথা গম পাব পাৰি। গতিকে নাম আৰু ফটোৰ বিপৰীতে OMR চিটত ৰোল নম্বৰ দিয়া হয়, যাতে যিয়ে পৰীক্ষাৰ বহীসমূহ চাই তথা এই ব্যৱস্থাৰ লগত জড়িতসকলে যাতে প্ৰাৰ্থীজনৰ পৰিচয় সম্পৰ্কে অৱগত নহয়। মডাৰ্ণ পৰীক্ষা ব্যৱস্থাৰ এইটো এটা উল্লেখযোগ্য দিশ, কিন্তু ইমানখিনি ইণ্টাৰনেট কৰ্তন কৰি মোবাইল ফোন পৰীক্ষাগৃহৰ ভিতৰত নিবলৈ নিদি, আনকি পেণ্ট ব্ৰা পেণ্টিৰ ভিতৰত হাত ভৰাই তালাচী চলাই অৱশেষত কৰিলে কি? 11 লাখ পৰীক্ষাৰ্থীয়ে এটা বৃহৎ প্ৰশ্নবোধকৰ মাজতহে পৰীক্ষা দিবলগীয়া হ'ল। সেইটো হ'ল নাম ফটো সম্বলিত OMR চিটত পৰীক্ষাত অৱতীৰ্ণ হ'ল 11 লাখৰো অধিক পৰীক্ষাৰ্থী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিমানে লাগিলে নকক যে নিযুক্তি পৰীক্ষাৰ্থী বা চাকৰি প্ৰত্যাশীসকলক ভয় খুৱাবলৈ বা নিৰাশ কৰিবলৈ বা অন্তৰত আঘাত দিবলৈকে একাংশই নিখুঁতভাৱে অনুষ্ঠিত কৰা পৰীক্ষাটোত ভুল উলিয়াই আছে বুলি যিমানেই লাগিলে আস্ফালন নকৰক কিয় এই খুঁত ৰাখি 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ OMR চিটত লাখ লাখ পৰীক্ষাৰ্থীৰ নাম আৰু ফটো সম্বলিত OMR চিটত পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া হ'ল। কিমানৰ তুগলকি কাণ্ড কৰিব মুখ্যমন্ত্ৰী মহোদয়? অক্টোবৰ নৱেম্বৰৰ OMR চিটত আকৌ ফটো নাম নাথাকিব। এই দুটা পৰীক্ষাটোনো হঠাৎ এনে নিয়ম ৰাখিছিল নে? কিয় মুখ্যমন্ত্ৰী মহোদয় ইমান অজ্ঞানী বিষয়াৰে ভৰি আছেনে? আৰু চৰকাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা বিভাগত ইমান কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিলে, অথচ ইমান ডাঙৰ ভুল কেনেকৈ কৰিলে? কিয় প্ৰাৰ্থীজনৰ নামটোৰ দ্বাৰাই তেওঁ পূব নে পশ্চিম অসমৰ, তেওঁৰ জাতিগত পৰিচয় কি, তেওঁৰ সম্প্ৰদায় কি আদি বহুখিনি কথা গম পাব পাৰি। গতিকে নাম আৰু ফটোৰ বিপৰীতে OMR চিটত ৰোল নম্বৰ দিয়া হয়, যাতে যিয়ে পৰীক্ষাৰ বহীসমূহ চাই তথা এই ব্যৱস্থাৰ লগত জড়িতসকলে যাতে প্ৰাৰ্থীজনৰ পৰিচয় সম্পৰ্কে অৱগত নহয়।